প্ৰতিনিতে তহঁতৰ সপোনটোৰ শিলা বৃষ্টিত জোৰে হাতে মোৰ শিশুকালটো শিলীভূত হৈ পৰিছিল। ক্ৰমে দিৱসৰ দৰবাৰত তহঁতৰ সপোনটোৰ সচেষ্টত এদিনাখন মই সংস্থাপিত হৈছিলোঁগৈ অজান্তিমূলক আমেৰিকাৰ এজন শিৰ ফুটা চিকিৎসক ৰূপত। এতিয়া স্বদেশ আৰু পৰদেশ নামৰ দুখন ভিন্ন বোলৰ পাৰাবাৰ আমি দুয়ো পিৰি আজি পতিত। বাৰ্ধক্যৰ বাকৰিত যক্ষ্মা ৰোগৰ কাচনি পিন্ধি এতিয়াতো উৱলি যোৱা প্ৰজাটোৰ জঠৰধাৰী পাতিত নিথৰ হৈ পৰি আছ। নিসংগতা নামৰ সেই নিদাৰুণ ব্যাধিটোৰ সতে যুঁজ বাগ কৰি কৰি আৰু জহি খহি যোৱা পিৰালিটোত পিতাই আমন জিমনকে বহি আছে তেওঁৰ একমাত্ৰ পুহু পুনৰবি ঘৰলৈ উলটি অহাৰ সপোন দেখি। আৰু মই পৰদেশ নামৰ পাৰাবাৰখনিত পুনিৰ দৰে ভাহি ফুৰিছোঁ তহঁতৰ সেই আপো দিয়া সপোনটোৰ হিয়া খেদি। এনেকুৱা সপোন কিয় দেখিছিলি? যি সপোনৰ হোমযজ্ঞত মৰমবোৰ